जिंदाबाद জ্যোতি জিন্দাবাদ जिंदाबाद जिंदाबाद জগদীশ ভূঁইয়া জিন্দাবাদ जिंदाबाद जिंदाबाদ অসম জাতীয় পৰিষদ জিন্দাবাদ जिंदाबाद जिंदाबाद আমি যোৱা 5 বছৰত গাঁও অঞ্চল যিসমূহ এৰিয়া আছে বিন্না গান্ধী নতুনকৈ গঠিত হোৱা আঞ্চলিকসমূহ সকলোতে আমি দলৰ সাংগঠনিক স্থিতি আৰু বেটি সুদৃঢ় কৰিছিলোঁ আৰু ইতিমধ্যেই কণ্টিনিউ দিনে ৰাতিয়ে প্ৰতিখন আঞ্চলিকত প্ৰতিখন পঞ্চায়তত আমাৰ সভাসমূহ হৈ আছে গতিকে এইবাৰ বদৰুদ্দিন আজমলৰ মানে সাধাৰণতে যিটো মানে সাম্প্ৰদায়িক ৰাজনীতি তেওঁৰ যিটো মানে নমিনী ৰাজ তাৰ বিৰুদ্ধে ৰাইজে ভোট দিব বুলি আমি আশাবাদী আৰু ইয়াত দুবৰীৰ নিচিনা বদৰুদ্দিন আজমলকো উৎখাত কৰা হ'ব যে আমি কাৰো এগেইনষ্টত কোৱা নাই আৰু কাৰ এগেইনষ্টত কোনে কৈছে কোনে প্ৰাৰ্থী পাব লাগে কোনে নাপাব এই কথা আপোনালোকে সংবাদ মাধ্যমৰ আগত গমেই পাইছে যে আমিতো কাৰো অভিযোগ কৰা নাই অমুকে পাব নালাগে সমুকে পাব নালাগে ব্যক্তিগতভাৱে হওক বা দলীয়ভাৱে হওক যে আমি বিচাৰিছোঁ জাতীয় পৰিষদে এই সিটৰ পৰা অৱতীৰ্ণ হ'ব গতিকে আমি কাৰো ওপৰত অভিযোগ নাই তেওঁলোকে তেওঁলোকৰ কাম কৰিছে আমি আমাৰ কাম কৰিছোঁ তেওঁলোকৰ কাম হৈছে মানে চহৰমুখী আমাৰ কাম হৈছে গাঁৱত যিহেতু যমুনামুখ বিন্না গান্ধী সমষ্টিটো গাঁও অঞ্চলৰে আগুৰি আছে গতিকে আমি গাঁৱে গাঁৱে গৈছোঁ ঘৰে ঘৰে গৈছোঁ প্ৰতিখন আঞ্চলিকত গৈছোঁ তাত কাম কৰি আছোঁ আমি দবকাত বা ক'ৰবাত পইণ্টত আহি ৰাজনীতি কৰা নাই আমি ৰাইজৰ ভিতৰত গৈ ৰাজনীতি কৰি আছোঁ ৰাইজৰ সঁহাৰি কেনে পাইছে আপুনি আমি ৰাইজৰ সহায় যথেষ্ট ভাল পাইছোঁ প্ৰতিখন মিটিঙত 1000-2000 মানুহ হৈছে প্ৰতিখন আঞ্চলিকত আমি ভবাতকৈ বহুত ভাল ধৰণে ৰাইজে সঁহাৰি দিছে আৰু অনাগত দিনতো এই সঁহাৰি থাকিব আৰু মানুহ আগবাঢ়ি আহি আছে কম দিনৰ ভিতৰত আৰু এটা ডাঙৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব আপোনালোকে গম পাব সংঘাতটো আমাৰ নাই মিত্ৰ দল আমাৰতো ইয়াততো সংঘাত নায়েই কেন্দ্ৰীয় সমিতি যিখিনি আছে APCC আছে আমাৰ যি কেন্দ্ৰীয় সমিতি আছে তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং হৈছে তেওঁলোকে চিট বিতৰণ কৰিব তাততো সংঘাত হোৱাৰ কোনো প্ৰশ্নই নাথাকে সংঘাত কিয় আহিব আমি একেলগে যদি অসমৰ পৰা বিজেপিক প্ৰতিহত কৰিব লাগে আঁতৰাব লাগে সঁচা অৰ্থত তেতিয়াহ'লে আমি একেলগে যুঁজ দিব লাগিব আমি তেখেতসকলে নাপায় বুলি কেতিয়াও কোৱা নাই ক'তো কোৱা নাই তেখেতসকলে টিকেট নাপায় আমি টিকেট পাম এই কথা কৈ আছোঁ আমি জোৰ দি আছোঁ আমাৰ সংগঠনৰ কাম কাজ চলি আছে মিটিং কৰি আছোঁ অনবৰতে আমাৰ দলৰ ফালৰ পৰা হাইকমাণ্ডৰ পৰা ইতিমধ্যে মানে এটা ইংগিত দিয়া হৈছে আপোনালোকে সহযোগে কাম কৰক আৰু অতি সোনকালে 4, 5 বা 6 তাৰিখৰ ভিতৰত এখন বুথ সন্মিলন অনুষ্ঠিত হ'ব প্ৰতিখন বুথৰ পৰা সভাপতি সম্পাদকে ধৰি 10জনকৈ প্ৰতিনিধি উপস্থিত থাকিব আৰু তাৰ পৰাই আৰম্ভ হ'ব 2026ৰ বিন্না গান্ধী নিৰ্বাচনৰ মানে বিদ্ৰোহক প্ৰতিহত কৰাৰ ৰণদঙ্কা তেওঁলোকে যদি আপোনালোকক সমৰ্থন নকৰে কি পৰৱৰ্তী ব্যৱস্থা কি হ'ব ব্যৱস্থাটো আমি ল'ব নোৱাৰোঁ সেইটো কংগ্ৰেছে সমৰ্থন নকৰিলে CPIM সমৰ্থন নকৰে তেওঁলোকৰ হাইকমাণ্ডে ব্যৱস্থা ল'ব আমি কিয় ব্যৱস্থা ল'ম